আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ যোৰহাটত আদিবাসী ছাত্ৰ সন্থাই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিছে। আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ এটাই উদ্দেশ্য আছে, কাৰণ আমাৰ যদি আমি চাব যাওঁ বাগিচা আৰু গ্ৰাম্য অঞ্চলসমূহত লালি গৰুৰ অবাধ প্ৰচলন হোৱাৰ বাবে কিছুমান দুষ্ট চক্ৰ ব্যৱসায়ীয়ে চুলাই নিৰ্মাণ কৰে। এই চুলাইৰ পৰা আমাৰ সমাজৰ বহুতো ক্ষতি হৈছে। আমাৰ সমাজৰ বহুতো মানুহৰ পৰিয়াল ধ্বংস হৈছে, ল'ৰা ছোৱালী ধ্বংস হৈছে। সেইকাৰণে আমি আদিবাসী ছাত্ৰ সন্থাই ইয়াৰ যোগেদি দাবী জনাইছোঁ, অতি শীঘ্ৰেই যোৰহাটত লালি গৰুৰ প্ৰচলন আৰু অবৈধ চুলাই মদৰ প্ৰচলন বন্ধ কৰিব লাগে। আৰু আমি আদিবাসী ছাত্ৰ সন্থাই আজি কেইদিন আগতেই এই চুলাই মদৰ ব্যৱহাৰে গোলাঘাট নিচিনা জেগাত, গোলাঘাট লেটেকুজানত 2জন শ্ৰমিকৰ এই চুলাই খাই মৃত্যু হৈছে। আৰু আগতো কেইবছৰমান আগত গোলাঘাটত এই চুলাই খাই আমাৰ প্ৰায় 18জনমান ব্যক্তিৰ মৃত্যু হৈছিলে। তো তেনেকুৱা অৱস্থাটো আজিৰ তাৰিখে এই চুলাই মদ বন্ধ কৰিব নোৱাৰাটো অতি দুখৰ বিষয়। আমি আবকাৰী বিভাগৰ মন্ত্ৰীজনকো আমি ক'ব বিচাৰোঁ যে এনেকুৱা যদি চুলাই মদৰ প্ৰচলন আৰু লালি গৰুৰ প্ৰচলন চলি থাকে, তেতিয়াহ'লে আমি আদিবাসী ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম বুলি আজিয়েই আমি সকীয়াই দিছোঁ। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ যোৰহাটত আদিবাসী ছাত্ৰ সন্থাই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিছে। আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ এটাই উদ্দেশ্য আছে, কাৰণ আমাৰ যদি আমি চাব যাওঁ বাগিচা আৰু গ্ৰাম্য অঞ্চলসমূহত লালি গৰুৰ অবাধ প্ৰচলন হোৱাৰ বাবে কিছুমান দুষ্ট চক্ৰ ব্যৱসায়ীয়ে চুলাই নিৰ্মাণ কৰে। এই চুলাইৰ পৰা আমাৰ সমাজৰ বহুতো ক্ষতি হৈছে। আমাৰ সমাজৰ বহুতো মানুহৰ পৰিয়াল ধ্বংস হৈছে, ল'ৰা ছোৱালী ধ্বংস হৈছে। সেইকাৰণে আমি আদিবাসী ছাত্ৰ সন্থাই ইয়াৰ যোগেদি দাবী জনাইছোঁ, অতি শীঘ্ৰেই যোৰহাটত লালি গৰুৰ প্ৰচলন আৰু অবৈধ চুলাই মদৰ প্ৰচলন বন্ধ কৰিব লাগে। আৰু আমি আদিবাসী ছাত্ৰ সন্থাই আজি কেইদিন আগতেই এই চুলাই মদৰ ব্যৱহাৰে গোলাঘাট নিচিনা জেগাত, গোলাঘাট লেটেকুজানত 2জন শ্ৰমিকৰ এই চুলাই খাই মৃত্যু হৈছে। আৰু আগতো কেইবছৰমান আগত গোলাঘাটত এই চুলাই খাই আমাৰ প্ৰায় 18জনমান ব্যক্তিৰ মৃত্যু হৈছিলে। তো তেনেকুৱা অৱস্থাটো আজিৰ তাৰিখে এই চুলাই মদ বন্ধ কৰিব নোৱাৰাটো অতি দুখৰ বিষয়। আমি আবকাৰী বিভাগৰ মন্ত্ৰীজনকো আমি ক'ব বিচাৰোঁ যে এনেকুৱা যদি চুলাই মদৰ প্ৰচলন আৰু লালি গৰুৰ প্ৰচলন চলি থাকে, তেতিয়াহ'লে আমি আদিবাসী ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম বুলি আজিয়েই আমি সকীয়াই দিছোঁ।